হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। কেনে আছে আপোনালোক? মোৰ নতুন ইউটিউব চেনেল মি আৰু মাই ফেমিলিলৈ স্বাগতম জনাইছোঁ। সকলোৱে মোক মৰম দিব বুলি আশা ৰাখিছোঁ। এই ভিডিঅ'টো হৈছে মোৰ চেনেলৰ প্ৰথম ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহি থকা ভিডিঅ'সমূহ আপোনালোকে সোনকালে চাবলৈ পায়। এয়া হৈছে কুইন আৰু মই বজাৰ কৰিবলৈ আহিছোঁ। দেখিছেনে কুইনৰ ভৰিখন কিমানকে কষ্ট পালে? তাই আচলতে এক্সিডেণ্ট হ'ল। স্কুটিত ল'ৰা দুইটাকে থবলৈ যায়, স্কুটিত এয়া এক্সিডেণ্ট হ'ল। অকণমান কষ্ট পাইছে। তথাপিও আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ কেকৰ দোকানৰ পৰা। মৰিগাঁৱৰ কোৱালিটি দোকানত কেক কিনিবলৈ গৈছোঁ, যিহেতু আজি এটা খুব ধুনীয়া পৰ্ব আছে আমাৰ স্কুলতে। ৰাতিপুৱাই সেইকাৰণে কেক কিনিবলৈ গুচি আহিলোঁ দুইজনী। তাৰ পিছতে পালোগৈ ফেশ্বন চিটি। মই ওচৰতে আছে যিহেতু কোৱালিটি আৰু ফেশ্বন চিটি, আৰু এটা গিফ্ট লৈ লওঁ। থাম্বনেইল চাই গমেই পাইছে চাগে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হয়, আজি হৈছে নবীনা বাইদেউৰ বাৰ্থডে চেলিব্ৰেশ্যন। একচুৱেলি বাৰ্থডে কেতিয়াবাই গ'ল, চেলিব্ৰেট কৰিম আজিহে। গতিকে যিহেতু গৰমৰ বন্ধ ষ্টাৰ্ট হ'ব আৰু স্কুলতো পৰীক্ষা চলি আছিলে, গতিকে পৰীক্ষা শেষ হ'ল আৰু গৰমৰ বন্ধ ষ্টাৰ্ট হৈ যাব। গতিকে ভাবিছোঁ চেলিব্ৰেশ্যনটো এইকেইদিনতে কৰি দিওঁ। আৰু এয়া দেখিছে আমাৰ বজাৰ হৈ গ'ল। এটা কুৰ্তা ললোঁ আৰু কেক ললোঁ। বাছ এতিয়া স্কুললৈ গুচি যাওঁ। আৰু মানুহজনে মোক সদায় থবলৈ আহে যিহেতু স্কুলত। আৰু এয়া দেখিছে আমাৰ কেক কটা হৈ গ'ল। বাৰ্থডে গাৰ্লে অলৰেডি এয়া কেক কটা ষ্টাৰ্ট কৰি দিলে। আমাৰ নবীনা অঞ্জুম বাইদেউ 50 বছৰ কমপ্লিট হৈ গ'ল। সঁচাকে ভাবিলেই কিবা লাগে, কেনেদৰে সময়বোৰ পাৰ হৈ গৈ আছে। ইমান সোনকালে অৰ্ধশতক শেষ কৰিলে বাইদেৱে। আৰু এনেদৰেই সময়বোৰ পাৰ হৈ গৈ থাকক, খুব ভালদৰে স্বাস্থ্য ভালে থাকক বাইদেউৰ। আমি সকলো এনেদৰে যাতে ধুনীয়াকে আনন্দৰে গৈ থাকিব পাৰোঁ। আকৌ 100 বছৰ কমপ্লিট হওক, আকৌ এটা ধুনীয়া চেলিব্ৰেশ্যন হওক বাইদেউৰ। গতিকে এইখিনি আৰু কামনা কৰিলোঁ, ভালে থাকক। জীৱনটো কিনো আছে নহয়নে বাৰু? আজি এনেদৰে আছোঁ, কালি বা কি হয় কোনে জানে। গতিকে আমি যিকণ সময় পাইছোঁ তাকে খুব ধুনীয়াকে আনন্দ কৰোঁ। আহকচোন এনেদৰে মিলি জুলি থাকোঁ। কিছুমান সৰু সৰু মুহূৰ্ত এনেদৰে আনন্দেৰে এনজয় কৰোঁ আৰু সাঁচি ৰাখোঁ। আজি বাইদেউ পুৰা 50 বছৰ কমপ্লিট হৈ গ'ল। এয়া 50 বছৰীয়া বাইদেউ। যে ইমান ফূৰ্তি ফাৰ্তা কৰিছোঁ, তাকো স্কুলত এনেদৰে কেক চেক কাটি পেলাই খানা চানা খাবলৈ ওলাইছোঁ। যিহেতু স্কুল বন্ধই হ'ব আৰু গৰমৰ বন্ধ ষ্টাৰ্ট হ'ব, গতিকে ল'ৰা ছোৱালী বিলাকক সোনকালে ছুটি দিয়া হ'ল। সোনকালে মানে কি আৰু 12টাৰ পিছতে ছুটি দিয়া হৈছে। গতিকে 12টাৰ পিছত আমি চেলিব্ৰেশ্যন কৰিছোঁ। আৰু এনেদৰে খুব ফূৰ্তিৰে বাইদেউ দেখিছেনে মুখত কিমান হাঁহি, একেবাৰে ফূৰ্তি পাইছে খুব। আৰু এনেদৰে ফূৰ্তি পালে খুব ভাল লাগে ন মনটো। আৰু ইয়াৰ পিছতে চাহ খোৱা পৰ্ব ষ্টাৰ্ট হৈ গ'ল। তিল পিঠা আনিছে, তেল পিঠা আনিছে, কেক, তাৰপিছত চাহ। আমি গোটেই কেইটাই একেলগে খাই লওঁ বুলি এয়া। এয়া হৈছে ফজিলা দিদি, আমাৰ স্কুলৰ ৰান্ধনী। এয়া যা যোগাৰ কৰি দিছে। আৰু মেইন কুক হৈছে আমাৰ এয়া জ্যোতি বাইদেউ। আজিৰ কাৰণে আৰু হেল্পাৰ হৈছে আমাৰ পুষ্পাঞ্জলি বাইদেউ। এইগৰাকী আমাৰ নতুন দেই। আৰু আমাৰতো গমেই পাইছে মেইন হিৰইন নবীনা অঞ্জুম, আজি বাৰ্থডে গাৰ্ল। কেইবছৰ হ'ল? 50 years কমপ্লিট। বা আৰু 10 বছৰ আছে আপোনাৰ চাকৰি। 10 বছৰ পিছত আকৌ এটা খানা হ'ব। এতিয়া ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'বলগীয়া নহ'লেই হৈছে আৰু। কিয় হ'ব আকৌ? আনফালে আন এগৰাকী ৰান্ধনী কুলচুম, ছেকেণ্ড ৰান্ধনী। আচলতে ৰান্ধনী আমাৰ 4 গৰাকী।
এতিয়া 4গৰাকী অহা নাই যেনিবা, 2গৰাকী আহিছে, সহায় কৰি দিছে, লাগি ভাগি দিছে। আৰু এয়া দেখিছে একদম কুক ষ্টাৰ্ট হৈ গ'ল ৰান্ধিবলৈ, একদম মুখত বান্ধি লৈছে, একদম কিবা ধোঁৱা ন, খুব ধোঁৱাই। আৰু এডজাষ্ট ফেন বিশেষকে নাই পাকঘৰটোত। আৰু এয়া আমাৰ পুৰা খানা ৰেডি, খাবলৈ চবে বহি লৈছে। মটন আৰু দাইল, ভাজি আৰু চালাড। আৰু এয়া ভগাবলৈ আমি লাগি গলো আৰু সকলোৱে মিলি জুলি এসাঁজ খাই লওঁ। আজি এই পৰ্বটোত মেইন অতিথি আছিলে আমাৰ মনো ছাৰ, উত্তৰ চৰাইহাগী হেডমাষ্টাৰ, আৰু আমাৰ নাৰ্জাৰী ছাৰ। তেখেতসকল আহিলে। মনো ছাৰ যিহেতু ৰিটায়াৰ্ড হ'ব, গতিকে অলৰেডি হৈছে আৰু ৰিটায়াৰ্ড মানে, গতিকে তেখেতক আমিও খানা খাই যাবলৈ বাইদেৱে মাতিলে, গতিকে আহি গ'ল। আৰু এনেদৰে মিলি জুলি বোলো এসাঁজ খাই যাওঁ, ভালেই লাগিব। আৰু এয়া দেখিছে খাবলৈ ষ্টাৰ্ট কৰিলে সকলোৱে। আৰু খানা বহুত টেষ্টি হৈছিলে দেই, সঁচাকে। এয়া দেখিছে আমাৰ কুইন বাইদেউ একদম খাইছে, একদম টকলিয়াই টকলিয়াই। আনফালে পুষ্পাঞ্জলি খাইছে, আৰু আনফালে কৰবী বাইদেউ একদম ভগাই তত পোৱা নাই মানে, ইমান টেষ্টি হৈছে যে চবে খাই আছে, সুধিয়ে আছে, একদম ভগাই আছে। আৰু এইফালে আমাৰ হেড, পিংকি হেড। এইখিনিতে নবীনা বাইদেউলৈ অশেষ ধন্যবাদ জনালো, ইমান ধুনীয়া খানা এটা দিয়াৰ কাৰণে। আৰু আগলৈও এনেদৰে খানা খাই থাকিব পাৰিম বুলি আশা ৰাখিলো। আৰু এটা কথা পাহৰিয়ে গৈছিলো, যিহেতু বাইদেৱে BA পাছ কৰিলে, সেইটো ধৰি পেলাইও খানাটো দিছে দেই। ভিডিঅ'টো ইমানতে শেষ কৰিলো, আজিলৈ আহিছো, বাই।